কেইটাত? 8টা বজাত। পিছফালৰ সকল কেইটা বজাত আহিছে? এইফালে কেইটা বজাত আহিছে? বাপৰে। আজি গোলাঘাটত কেৱল মহিলা আৰু মহিলা, বাটে পথে কেৱল মহিলাৰে ভিৰ হৈছে। ভিৰ দি বাট নোপোৱা অৱস্থা। প্ৰায় 37,000 মহিলাৰে ভৰ্তি গোলাঘাটৰ জেনেৰেল ফিল্ড। আজি গাঁৱে ভূঞে প্ৰায় সংখ্যক মানুহৰ ঘৰতে চাগৈ মহিলা নাই। কিয় ইমান মহিলাৰ ভিৰ ইতিমধ্যে আপোনালোকে গম পাইছেই। আজি মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিবলৈ আহিছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু তাৰে ভিতৰত এয়া এগৰাকী আমি আহি আছোঁ এয়া। আৰু এইফালে এয়া ভনী বাই আৰু বাইদেউ আৰু এইফালে আছে আমাৰ খুৰী মানে চেন্দি খুৰী। আমি গোটেই কেইজনী অটো এখনতে আহি আছোঁ। আৰু ইতিমধ্যে প্ৰায় সংখ্যক মানুহ চাগে গ'লেই মানে বাট পথবিলাকত মানুহ নেদেখাই হৈ গৈছে, দেখিছে নহয়। গৈ চাগে আজৰিয়ে দেই। আমাক মাতিছিলে ৰাতিপুৱা 6 বজাতে, কিন্তু আমি নগ'লোঁ। ৰাতিপুৱা 8 বজাত গৈ আমি পালোঁগৈ। আৰু চেক টেক কৰাৰ পিছত আমাক ইয়াৰ ভিতৰত সোমাবলৈ দিলে। গৈ পাই দেখিছোঁ মানে বাপৰে বা ইমানেই ভিৰ ফালি যেনে তেনে সোমাই গৈছোঁ। আৰু কি হয় অৱস্থা ঠিক নাই বোলো, ইমান মানুহৰ ভিৰ ভিডিঅ'বিলাকত দেখিয়ে আছোঁ কি হৈ আছে। আৰু যেনে তেনে গৈ পেলাই আমাৰ নিজৰ স্থান মানে আমাৰ পুলিবৰ পঞ্চায়তৰ সেই আমাক এডোখৰ নিৰ্দিষ্ট ঠাই দিছে, তাতে আমি বহিলোঁগৈ। আমাৰ আগতে কেইগৰাকীমান গৈছিলে, তাহাঁতি আমালৈ চকী ৰাখি থৈছিলে, আমি তাতে গৈ বহিছোঁগৈ। আৰু ইমান ভিৰ চাওকচোন, দূৰৰ পৰা অহাসকলে ভোকে লঘোণে আহি ৰৈ আছেহি। পিছে সুৰামুৰা নকৰি সাৱধানে বহি থকাই মংগল দেই। কি হৈ আছে দেখি থকা হৈছে আৰু, নহ'লে ভিৰৰ মাজত অসুখীয়া মানুহৰ কাৰণে বিপদজনক। আৰু তেনে লোকসকল মই ভাবোঁ নহাই ভাল, কাৰণ 10,000 টকাতকৈ আমাৰ জীৱনৰ মূল্য বহুত বেছি। ইতিমধ্যে ইয়াত এগৰাকীৰ মৃত্যু হৈছে। আমাৰ গোটেই কেইগৰাকীয়ে মানে আমাৰ একদম মুড অফ হৈ গৈছেগৈ। ইমান দেৰি ৰৈ আছোঁ আৰু মামা অহাই নাই, মানে 11মান 11:30মান বজাতহে আহিছে। বহি আছোঁ গোটেইকেইজনীয়ে আমন জিমন কৰি, ৰাতিপুৱাৰ কাৰণে একো খাই নোযোৱা নিচিনা হৈছে। আৰু আকৌ বোলে আমাৰ অকণমান ভিডিঅ' কৰিব লাগে, ফটো চটো উঠিব লাগে। এয়া মই চবৰে মুখকেইখন বহল বহলকৈ দেখাই দিওঁ, অকণ ডাঙৰ ডাঙৰকৈ দেখাই দিওঁ। 10,000 পাই হাঁহি দেখ। লাখতহে নিওঁ আজি আমি। তাৰ মাজতে উঠি অকণমান কঁকাল চকাল পোনাই দিছোঁ আৰু দেই, গোটেই ভৰি হাত বিষ হৈ গৈছেগৈ। হাঁহি থাকা আজি একদম 10,000 পইচা পাম বুলি 32টা দাঁত উলিয়াই হাঁহি আছে। মিতালী বৌ 32টা দাঁত উলিয়াই হাঁহি আছে, গোটেই ৰখিব পৰা নাই। হাঁহি দিছে নাই, কেনেকুৱা দি আছে। ৰৈ মানে আমনি লাগি গৈছে আৰু দেই, অপেক্ষাৰ অন্ত পৰাই নাই। আৰু সেনেদৰে আমি অকণমান হাঁহি ধেমালি কৰি আৰু সময়বোৰ পাৰ কৰিলোঁ। এগৰাকী বৈ নিছিলে বগৰী, তাকে আমি দুটাকৈ ভগাই খালোঁ। আৰু ইয়াৰ মাজতে যে মানুহবোৰ অচেতন হৈ পৰিছে, মূৰ ঘূৰাইছে, কাৰোবাৰ প্ৰেছাৰ বাঢ়িছে, এনেদৰে আৰু এগৰাকী বৈ নিছিলে এয়া ড্ৰাই ফ্ৰুটছ, তাকো আমি ভগাই মেলি খালোঁ। মই নিছিলোঁ চাহ, পুৰি, পিঠা, বিস্কুট, ভুজিয়া, সেই সকলোখিনি ভগাই মেলি খালোঁ। আৰু পিছে মানে ভিডিঅ' কৰিবলৈ নহ'ল, অপেক্ষাৰ অন্ত পৰিল। মামাজি আহিল, দেখাইছোঁ দেই। আহিয়ে সুধিলে বোলে খবৰ ভাল? মোৰ কিন্তু মাতটো অলপ ভাঙি আছে। কি কৈ আছে বাইদেউ? ঠিক আছে, যাওঁতে মই আপোনাক মাত লগাই যাম, হ'ব? ৰাতিপুৱা কেইটা বজাত আহিছে? কেইটাত? 8টা বজাত। 6টা। পিছফালৰ সকল কেইটা বজাত আহিছে? এইফালে কেইটা বজাত আহিছে? বাপৰে। ঠিক আছে, মই এটা এটাকৈ সুধিম। 5টা বজাত কোনে কোনে আহিছে? বাপৰে, 5টা। আৰু ৰাতিপুৱা 6টা বজাত কোন কোন আহিছে?
7টা বজাত 7টা 10 মানুহ নায়ে আৰু আজি মই এতিয়া গোলাঘাটতো সদায় আহো আজি মই গোলাঘাটৰ ৰাস্তাত কোনো মানুহ মানে দেখিব মহিলা নায়ে সকলো মহিলা ইয়াতে সোমাই আছে আজি পুৰা ৰাস্তাটোত কোনো মহিলাই নাই আজি ইয়াতে কিমান মহিলা আছে আপোনালোকে আন্দাজ কৰিছেনে কিমান আছে এটা আন্দাজ কৰকচোন আপোনালোকে বাইদেৱে মোক যিখন লিষ্ট দিছে আজি ইয়াতে প্ৰায় 37,000 মহিলা আমাৰ মিটিঙতে ইয়াত বহি আছে ইমান মহিলা গোট খোৱা মিটিং আগতে গোলাঘাটত কেতিয়াও হোৱা নাই মোৰ যিমান দূৰ মনত আছে আপোনালোকে দেখিছিলে নেকি ইমান মহিলা একেলগে অহা মিটিং আগতে কোনোবাই দেখিছিলে নেকি নাই দেখা তাৰ মানে আজি আমাৰ মিটিংখন আপোনালোকে ইমানেই ভাল পাইছে যে মই অহা কথা আছিলে ৰাতিপুৱা 11টা বজাত আৰু আপোনালোক আহি গল ৰাতিপুৱা 6টা বজাত এতিয়া আৰু এটা কথা মোক কব কালি ৰাতি আপোনালোকে টোপনি মাৰিছিলে নে নাই মাৰা ৰাতি খোৱা নাই বাপৰে ইয়াত মিটিঙত অহাৰ আগতে গা পাও ধুবলগীয়া হৈছে ৰাতিপুৱা ঘৰত চাহ পানী খাই আহিছিলে নে নাই পোৱা আচ্ছা নিজে খোৱা নাই ঘৰৰ মানুহজনৰ কাৰণে চাহ কাপ ব্যৱস্থা কৰি আহিছে নে নাই আচ্ছা চাহু গল এতিয়া ঘূৰি যাওঁতেতো আপোনালোকৰ 2-3টা বাজিব দুপৰীয়াৰ ভাত কেনেকে হ'ব ঘৰত ভাত কোনে বনাব যোনে বনাব আৰু আজি